নাই আমাৰ তেনেকুৱা কোনো ধৰণৰ ব'ল ছিষ্টেম নাই ৰুমৰ লগত এটাচ্ড বেলকনি থাকে নমস্কাৰ পুনৰ আপোনালোকক নতুন এটি ভিডিঅ'লৈ স্বাগতম এইটো ভিডিঅ' অকণমান বেলেগ হৈ আছে মই অকণমান বেলেগ ট্ৰাই কৰিব বিচাৰিছো মোৰ কমফৰ্ট জোনৰ পৰা অলপ দূৰত মানে মই যেটো ইন্টাৰভিউ ল'ব গৈ আছো হেতু ইন্টাৰভিউ মানে মোৰ লগত নহয় অলপমান আমি মানে কি কম অনলাইন ইন্টাৰভিউ ল'ব গৈ আছো ইমান ভালকৈ পাৰা নাই অলপ ট্ৰাই কৰিছো আহক মই স্নেকি কৰাই দিছো আজি মোৰ লগত কোন আছে মোৰ লগত আছে আজি বিদ্যাসাগৰ হাই বিদ্যাসাগৰ কি খবৰ তোমাৰ হেল্ল' মোৰ ভাল তোমাৰ খবৰ কোৱা পঢ়া শুনা কেনেকুৱা চলিছে মই ভালে আছো বাকি মোৰ পঢ়া শুনাও ঠিকে চলিছে তোমাৰটো ঠিকে চলিছে অবিয়াসলি তুমি এক্সাম দি আহিছা বাকি এতিয়া আমাৰ কোৱেশ্চন সেশনলৈ যাও আমি বাকি প্ৰথমতে তোমাৰ ইন্ট্ৰোটো দিয়া মাইসেল্ফ বিদ্যাসাগৰ দাসমিয়া মই এইমছ টিউবৰ ঝাৰখণ্ডত পঢ়ি আছো 3rd year MBBS ষ্টুডেণ্ট সঁচাকৈ তোমাক লৈ বহুত প্ৰাউড ফিল কৰো কাৰণ আমি সেম স্কুলৰ পৰা হয় আৰু তুমি প্ৰথমতে কোৱা সেই অসমীয়া মাধ্যমৰ পৰা এইমছৰ লৈকে তোমাৰ যি সফলতাৰ কাহিনী থেংক ইউ সো মাচ অসমীয়া মিডিয়ামৰ পৰা তেনেকৈ এইমছলৈ ইমান কঠিনতা মই পোৱা নাই ক্লাছ 10 লৈকে মই অসমীয়া মিডিয়ামতে পঢ়িছিলোঁ তাৰপিছত 11-12 মই ইংলিছ মিডিয়ামতে পঢ়িছিলোঁ তেনেকৈ প্ৰথমতে ষ্টেণ্ডাৰ্ড বুকবিলাক ৰিডিং কৰোঁতে অলপ কষ্ট হয় কিন্তু লাহে লাহে প্ৰেক্টিছ কৰোঁতে তেনেকুৱা ঠিক হৈ যায় আৰু অসমীয়া মিডিয়ামৰ পৰা তেনেকুৱা মই বুলিয়ে নহয় অলৰেডি বহুত মানুহ তেনেকুৱা বাহিৰত অলৰেডি পঢ়ি আছে গতিকে মিডিয়ামটো লৈ তেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম হ'ব নালাগে বুলি ভাবোঁ মই তাৰপিছতে তোমাৰ ফুড হেবিট অবিয়াসলি চেঞ্জ হৈছে তুমি অসমৰ যেটো ফুড হয় বা ইয়াৰ এনভায়ৰনমেন্ট হয় তাৰ লগত কমপ্লিটলি বেলেগ হয় তো তোমাৰ যিখিনি চেঞ্জেছ আহিছে মানে এনভায়ৰনমেন্ট হওক ফুড হওক বা ফ্ৰেণ্ড সাৰ্কেল হওক সেই গোটেইখিনি কেনেকৈ তুমি এডাপ্ট কৰিছিলা প্ৰথমে গৈ পেলাই তাৰ বিষয়ে অকণমান কোৱা ফুড হেবিট লগ মানে কি হয় প্ৰথম তেনেকুৱা লাগিছিলে যে এডজাষ্ট কৰিব নোৱাৰিম নেকি কিন্তু সময়ৰ লগে লগে সেইটো এডজাষ্ট হৈ গ'ল কাৰণ ৰুটি পোৱা যায় চাউলো দিয়া হয় তাৰোপৰি ভাৰতৰ বিভিন্ন ঠাইৰ খাদ্য প্ৰণালীবোৰ দিয়া হয় যেনে সাউথ ইণ্ডিয়ান নৰ্থ ইণ্ডিয়ান সকলো ধৰণৰ চেঞ্জ কৰি দিয়া হয় আৰু মেছক লৈ ইমান সমস্যাৰ সন্মুখীন হ'ব লগা হোৱা নাই বাকি এডজাষ্ট হৈ যায় আৰু আমাৰ সবৰে মন গৈ থাকে এটা বস্তু জানিব যেতিয়া আমি আমাৰ হোষ্টেলৰ ফুড খাওঁ যে এইমছ বা IIT ষ্টুডেণ্টৰ মেছৰ ফুড কেনেকুৱা হয় তো মোৰ লগত যিহেতু আজি এইমছৰ ফ্ৰেণ্ড আছে তো অবিয়াসলি তোমাক মই এটা কুৱেশ্যন সুধিম যে তোমালোকৰ মেছৰ ফুড কেনেকুৱা হয় মানে বহুত টেষ্টি হয় কি ভেৰাইটি থাকে কি থাকে সব কৈ দিয়া আৰু এইমছৰ ফুড মানে তেনেকুৱা কি হয় ভাৰতৰ সকলো ঠাইৰ পৰাই তাত মানুহ থাকে মই অলৰেডি কৈছোঁৱেই যে প্ৰতিটো দিনে চেঞ্জ কৰি দিয়া হয় এটা সপ্তাহত যিটো চিডিউল চলে তাৰ নেক্সট সপ্তাহত আকৌ সেই চিডিউলটো চেঞ্জ কৰি দিয়া হয় গতিকে প্ৰত্যেক দিনে বেলেগ বেলেগ আইটেম দিয়া হয় সাউথ ইণ্ডিয়ানৰ পৰা নৰ্থ ইণ্ডিয়ান সকলো ধৰণৰ পোৱা যায় নন ভেজ আৰু ভেজ দুয়োটাই পোৱা যায় আৰু সানডে কেতিয়াবা স্পেচিয়েল অকেশ্যনত স্পেচিয়েল তেনেকুৱা দিয়া হয় থকা ল'ৰা তো অকণমানতো ইমান দূৰত থকা অকণমান বেয়া লাগে নিশ্চয় তো হোম চিকনেছ যেতিয়া হয় তেতিয়া কি কৰা বা তাক কেনেকৈ হেণ্ডেল কৰা হোম চিকনেছ তেনেকুৱাকৈ বহুত দিন যেতিয়া মই ঘৰলৈ অহা নহয় তেতিয়া অলপ লাগে কিন্তু ইমানো তেনেকুৱা মই চিৰিয়াছ হৈ নাযাওঁ আৰু হোম চিকনেছ তেনেকুৱা যদি ভাৱ আহে তেতিয়াহ'লে মই ফেমিলিলৈ ফোন কৰি দিওঁ আৰু কথা পাতি দিওঁ তেনেকুৱা বহুত সময় আৰু ভিডিঅ' কলো আছেই আৰু মই হোষ্টেলত আজিলৈকে থকা নাছিলোঁ এয়াই মোৰ ফাৰ্ষ্ট টাইম এক্সপেৰিয়েঞ্চ প্ৰথম বহুত মোৰ তেনেকুৱা ভাল লগা নাছিলে কিন্তু সময়ৰ লগে লগে মই নিজকে এডাপ্ট কৰি লৈছোঁ এইমছৰ যিহেতু নিজা কাৰিকুলাম থাকে আৰু NMC আমাৰ বেলেগ হয় গতিকে এইমছ আৰু NMC কাৰিকুলামৰ মাজত কি ডিফাৰেন্স আছে বা তুমি কি বেলেগ পাইছা NMC আৰু এইমছৰ মাজত ডিফাৰেন্স হ'ল কি এইমছ হৈছে অট'নমাছ ইউনিভাৰ্চিটি নিজে নিজৰ সকলোবোৰ কণ্ট্ৰল কৰে এক্সাম চিডিউল এক্সাম পেটাৰ্ণ সকলোবোৰ নিজে ডিচাইড কৰে আৰু একাডেমিক কাৰিকুলাম একাডেমিক ছেশ্যন পষ্টিং আৱাৰ্ছ ক্লিনিকেল পষ্টিং আৱাৰ্ছ এই সকলোবোৰ নিজাববীয়াকৈ ডিচাইড কৰে ক'ৰবাত NMCৰ লগত মিল খাব পাৰে ক'ৰবাত NMCৰ লগত ডিফাৰেণ্টো হ'ব পাৰে এক্সাম্পল আমাৰ ছেকেণ্ড ইয়েৰটো ষ্টেট মেডিকেল কলেজবিলাকতকৈ আমাৰ অলৰেডি লেট হৈছে তেনেকুৱাকৈ কিছুমান ক্ষেত্ৰত NMCতকৈ ডিফাৰেণ্ট হয় অকণমান আমাক কৈ দিয়া এইমছৰ কোটা ছিষ্টেমৰ কথা কাৰণ বহুতে জানিব বিচাৰে
আৰু মোক বহুতে সুধিছিলেও, গতিকে তোমাৰ পৰা অলপমান জানিব হয়, বিচাৰিম। এইমছৰ PG ইণ্টাৰনেল কোটা এনাউন্স কৰা হৈছে। জিপমাৰৰ যিটো ৰোষ্টাৰ ছিষ্টেম, তাৰ মতে আমাৰ ইণ্টাৰনেল PG কোটা দিয়া হ'ব বুলি এতিয়ালৈকে আপডেট আহিছে। বাকী আৰু লেটেষ্ট আপডেট তেনেকুৱাকৈ আমি এতিয়ালৈকে গম পোৱা নাই। আমাৰ অসমত যিহেতু এটা নিয়ম আছে যে যিটো আমাৰ বণ্ড পলিচি হয় যে আমি 1 year ভিলেজ পোষ্টিং কৰিব লাগে, তো তোমালোকৰ ইণ্টাৰ্ণশ্বিপৰ পিছত কেনেকুৱা কি হয় অকণমান? নাই, আমাৰ তেনেকুৱা কোনো ধৰণৰ বণ্ড ছিষ্টেম নাই। আমাৰ ইণ্টাৰ্ণশ্বিপৰ পিছত ডাইৰেক্ট পষ্ট গ্ৰেজুৱেশ্যনৰ কাৰণে এণ্ট্ৰেঞ্চ এক্সাম দি PG কাৰণে যাব পাৰে, আৰু তেনেকুৱা কোনো ধৰণৰ ৰুৰেল ছাৰ্ভিচ কৰিবলৈ আমাৰ নিয়ম নাই। আৰু তোমালোকৰ ৰুম ফেচিলিটি কেনেকুৱা হয়? আমাৰো জানিব মন যে এইমছৰ ৰুমবিলাক দেখিব কেনেকুৱা হয়। তো তোমাৰ অকণমান ৰুমটো আমাক দেখুৱাব বাৰু। মই জানো তুমি এতিয়া ঘৰত আছা, কিন্তু পিছত তোমাৰ আমি ৰুম টুৰৰ ভিডিঅ' আনিম। তো এতিয়া তোমালোকৰ ৰুম ফেচিলিটিৰ কথা কৈ দিয়া অলপমান। হোষ্টেলত আমাক ফাৰ্ষ্ট ইয়েৰৰ পৰা ডাবল ৰুম দিয়া হৈছিল আৰু ছেকেণ্ড ইয়েৰৰ পৰা আমাক ছিংগল ৰুম দিছে। আমাৰ হোষ্টেলৰ বইজ হোষ্টেল 1ৰ মানে টোটেল ফ্ল'ৰ হৈছে 20টা ফ্ল'ৰ। প্ৰতিটো ফ্ল'ৰত 12জনকৈ থাকে, আৰু প্ৰতিটো ৰুমৰ লগত এটাচ্ড বেলকনি থাকে। আৰু হোষ্টেলৰ পৰা আমাক দিয়া হৈছে এখনকৈ বেড, 2টা ৱাৰ্ড্ৰপ, এখন টেবুল, এখন হুইল চেয়াৰ, আৰু বেলকনিৰ বাবে পৰ্দাও দিয়া হৈছে আমাক। আৰু হাইজিন আমাক পূৰা মেইনটেইন কৰা হয়। হাউচকিপিং ষ্টাফ আহে, আমাৰ ৰুম চাফ কৰি দিয়ে, আৰু ক্লিনলিনেছটো পূৰা মেইনটেইন কৰা হয়। থেংক ইউ বিদ্যাসাগৰ, আমাক ইমানখিনি টাইম দিয়াৰ বাবে। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' মই লৈ আহি থাকিম। আজিৰ কাৰণে আহিছোঁ, বাই। আৰু যদি আপোনালোকৰ কিবা কুৱেশ্যন সুধিব লগা আছে এইমছ ৰিলেটেড, আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব পাৰে। বিদ্যাসাগৰে ৰিপ্লাই দি দিব, নহ'লে মই তাক সুধি ৰিপ্লাই দি আছোঁ। গতিকে আজিলৈ আহিছোঁ।